বিদ্যাঞ্জলি স্কুল ভলাণ্টিয়াৰ প্ৰগ্ৰাম। আজি মোৰ ভিডিঅ'টো হ'ল এইটো টপিক্সৰ ওপৰত, কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব, কেনেকৈ স্কুলে ৰেজিষ্টাৰ কৰিব, কেনেকৈ ছাৰ্ভিচ প্ৰভাইডাৰে ৰেজিষ্টাৰ কৰিব। চাওক, মই গুগলত গৈ পেলাই অলৰেডি ৱেবছাইটটো অ'পেন কৰিছোঁ। ৱেবছাইটটো অ'পেন কৰাৰ কাৰণে গুগলত গৈ পেলাই বিদ্যাঞ্জলি টাইপ কৰিব। বিদ্যাঞ্জলি টাইপ কৰিলে, ক্লিক কৰিলে প্ৰথম যিটো আহিব তাতে আপোনালোকে এই ৱেবছাইটটো পাব। এই ৱেবছাইটটো এতিয়া আপোনালোকে চাই লওক ইয়াতে যে এইটো এটা হ'ল যে পাব্লিকৰ পৰা ছাৰ্ভিচ অৰ কাইণ্ডছ কালেকশ্যন কৰি স্কুল এটা আইডিয়েল স্কুল বনাব আৰু তাৰ বাবে ভলাণ্টিয়াৰলি ছ'চাইটিয়ে প্ৰভাইড কৰিব। এতিয়া ভলাণ্টিয়াৰে কেনেকৈ প্ৰভাইড কৰিব? ফাৰ্ষ্ট ষ্টেপ হ'ল ভলাণ্টিয়াৰে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াতে চাওক, ফাৰ্ষ্ট ষ্টেপ য়েলো কালাৰৰ এটা বক্স দেখা পাইছে, এই বক্সত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত কি হ'ব, কণ্ট্ৰিবিউশ্যন চাৰ্চ কৰিব ভলাণ্টিয়াৰে যি কণ্ট্ৰিবিউট কৰিছে এইটো চাৰ্চ কৰিব। মই এইটো পাৰ্ট দেখাই দিম আপোনালোকে। তাৰপিছত আহিব কি, তাৰপিছত তেওঁলোকে কণ্ট্ৰিবিউশ্যনৰ কাৰণে লিখিব। তাৰপিছত কনফাৰ্মেশ্যন বাই দ্য স্কুল, তাৰমানে কি হ'ব, শ্ব' দ্য ইণ্টাৰেষ্ট শ্ব' কৰিব থাৰ্ড ষ্টেপত। থাৰ্ড ষ্টেপত ইণ্টাৰেষ্ট শ্ব' কৰাৰ পিছত কি হ'ব, স্কুলে কনফাৰ্মেশ্যন দিব ফ'ৰ্থ ষ্টেপত। তাৰপিছত কি কৰিব, ফিফ্থ ষ্টেপত ভলাণ্টিয়াৰে কণ্ট্ৰিবিউট কৰিব আৰু লাষ্ট ষ্টেপত কি হ'ব, কণ্ট্ৰিবিউশ্যন ছাকচেছফুলি ছাবমিটেড এণ্ড ফিডবেক প্ৰভাইড কৰিব। এইটো হ'ল ভলাণ্টিয়াৰ পাৰ্টৰ পৰা 5টা ষ্টেপ, কেনেকৈ বিদ্যাঞ্জলিত এই কামখিনি আগবঢ়াই লৈ যাব। এতিয়া স্কুলে কেনেকৈ কামখিনি কৰিব? স্কুলে ফাৰ্ষ্ট ৰেজিষ্টাৰ্ড কৰিব। ইয়াতো ছেইম, এটা য়েলো বক্সত ক্লিক কৰি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। ৰাইজ দ্য কণ্ট্ৰিবিউশ্যন ৰিকুৱেষ্ট। তাৰপিছত কি কৰিব, তেওঁলোকে কণ্ট্ৰিবিউশ্যন ৰিকুৱেষ্ট আপলোড কৰিব। যেতিয়া ভলাণ্টিয়াৰৰ পৰা ৰিচিপ্ট পাব, ভলাণ্টিয়াৰ ইণ্টাৰেষ্ট শ্ব' কৰিব। এইটো হ'ল থাৰ্ড ষ্টেপ। এই ইণ্টাৰেষ্ট শ্ব' কৰাৰ পিছত কনফাৰ্মেশ্যন দিব স্কুলে টু দ্য ভলাণ্টিয়াৰ। স্কুলে যেতিয়া ইণ্টাৰেষ্টটো পাব ভলাণ্টিয়াৰৰ, তেতিয়া তেওঁলোকে কনফাৰ্মেশ্যন দিব। কনফাৰ্মেশ্যন দিয়াৰ পিছত কি হ'ব, কণ্ট্ৰিবিউশ্যন বাই দ্য ভলাণ্টিয়াৰ। তাৰপিছত ভলাণ্টিয়াৰে কণ্ট্ৰিবিউট কৰিব। তাৰপিছত কণ্ট্ৰিবিউশ্যন ছাকচেছফুল এণ্ড ছাবমিট ফিডবেক। এইখিনি হ'ল। এতিয়া যে মই যে কৈছিলোঁ যে কি কি ফিল্ডত কৰিব পাৰিব, যেনেকৈ জেনেৰিক লেভেল অফ এক্টিভিটিজ লাইক টিচিং পাৰ্টত ইমানকেইটা ফিল্ড আছে, কি কি টিচিঙত কৰিব পাৰিব। তাৰপিছত আমাৰ টিচিং পাৰ্টৰ পিছত আছে স্পনচৰশ্বিপ এক্টিভিটিজ। স্পনচৰশ্বিপ এক্টিভিটিজতো ইমানকেইটা পাৰ্ট আছে। এইকেইটা পাৰ্ট লাইক হেল্থ, ক্লিনলিনেছ, ৰিচোৰ্চেছ, এইবিলাক স্পনচৰ কৰিব পাৰিব এক্সেট্ৰা। তাৰপিছত কি আছে আমাৰ স্পনচৰিং মেডিকেল কেম্প, এনেকৈ বিভিন্ন ধৰণৰ। তাৰপিছত এক্টিভিটিজ, মেটেৰিয়েল এণ্ড ইকুইপমেণ্ট। ইয়াতে বহুতকেইটা কেটাগৰী আছে। বেচিক আৰু চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ, এইকেইটা গ্ৰুপ আছে। তাৰপিছত আছে বেচিক ইলেক্ট্ৰিকেল নিডছ। তাৰপিছত বেচিক ইলেক্ট্ৰিকেল নিডছৰ কথা আহি গ'ল। তাৰপিছত আহি গ'ল আমাৰ বেচিক, তাৰপিছত ক্লাছৰুম নিডছ, ক্লাছৰুমত কি কি লাগিব এনেকুৱা নিডছবিলাক। তাৰপিছত আহিল ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা। ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰতো কেটাগৰাইজেশ্যন আছে, একদম ইউ পি এছৰ পৰা আৰম্ভ কৰি স্মাৰ্ট ক্লাছৰুম। তাৰপিছত ইকুইপমেণ্ট অফ কাৰিকুলাৰ এক্টিভিটিজৰ কাৰণে যি ইকুইপমেণ্টছৰ প্ৰয়োজন আছে সেইটোও কণ্ট্ৰিবিউট কৰিব পাৰিব বা স্কুলে ৰিকুৱেষ্ট পঠাব পাৰিব। হেল্থৰ ওপৰত পাৰিব, লাইক ৱাটাৰ পিউৰিফায়াৰ, হেল্থ, হিয়াৰিং এইডছ, এক্সেট্ৰা এনেকুৱা টাইপৰ বস্তুখিনি। তাৰপিছত আইটেম ফৰ ৰেচিডেঞ্চিয়েল স্কুলৰ কাৰণে আইটেম বিচাৰিব পাৰিব। তাৰপিছত আপোনালোকৰ কি মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰিঙৰ কাৰণেও তেওঁলোকে স্পনচৰশ্বিপ স্কুলে বিচাৰিব পাৰিব বা ভলাণ্টিয়াৰে কণ্ট্ৰিবিউট কৰিব পাৰিব। অফিচ নিড বিচাৰিব পাৰিব স্কুলে, আকৌ ভলাণ্টিয়াৰেও ইয়াতে কণ্ট্ৰিবিউট কৰিব পাৰিব। টিচিং লাৰ্ণিং মেটেৰিয়েলৰ কথা আহি গ'ল। টিচিং লাৰ্ণিং মেটেৰিয়েলো স্কুলে ডিমাণ্ড কৰিব পাৰিব, ৰিকুৱেষ্ট পঠাব পাৰিব, প্লাছ তেওঁলোকেও দিব পাৰিব। টুলছ কিট ফৰ মিছিলিনিয়াছ ইকুইপমেণ্টছ, তাৰপিছত অন্যান্য বস্তু ইয়াতে দিয়া আছে। তো আশা কৰিছোঁ আপোনালোকে ইয়াতে গমেই পালে কথাখিনি যে কি কি স্কুলে ৰিকুৱেষ্ট পঠাব পাৰিব আৰু ভলাণ্টিয়াৰে কি কি পঠাব পাৰিব। একদম লেটেষ্ট আপডেটটো আপোনালোকে ইয়াতে পালে। আৰু কেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব বিদ্যাঞ্জলি, এই কথাখিনি হ'ল ৰেজিষ্টাৰ কৰিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত লগ ইন কৰিব। ইয়াতে চাওক, ভলাণ্টিয়াৰক বেছ প্ৰভাইড কৰিব, লাইক হোৱাইট, ব্ৰঞ্জ, চিলভাৰ, গোল্ড, প্লেটিনিয়াম,
তাৰপিছত লাষ্টত গৈ পেলাই একদম ডায়মণ্ড হ'ল গৈ 25 এক্টিভিটিজ যে যদি কোনোবাই কমপ্লিট কৰে তেনেহ'লে তেওঁ ডায়মণ্ড বেজ পাব। তো আপোনালোকে নিশ্চয় গম পালে এতিয়া আমাৰ এই বিদ্যাঞ্জলি পৰ্টেলৰ কথা। বিদ্যাঞ্জলি পৰ্টেল কেনেকৈ খুলিব লাগিব আপোনালোকে খোলক আৰু কামখিনি আগবঢ়াই লৈ যাওক। ভলাণ্টিয়াৰো অলছ' ৰেজিষ্টাৰ কৰক, স্কুলো ৰেজিষ্টাৰ কৰক, কৰি পেলাই কামখিনি আগবঢ়াই লৈ যাওক। মই এই ইন দ্য মিন টাইম থেংকছ দিব খুজিছোঁ মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু মোক যোনে যোনে সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া চাওক আপোনালোকে এটা ডাউনলোড কৰিব পাৰে, এটা কেটালগ ডাউনলোড কৰিব পাৰে। সেই কেটালগটো মই ইয়াতে দেখাই দিলোঁ। এই কেটালগটো আপোনালোকে ডাউনলোড কৰি পেলাই কি কৰিব, এইটো ভালকৈ যদি আপোনালোকে পঢ়ি লয় তেনেহ'লে আৰু বিস্তৃতভাৱে গম পাব যে কি কি ছাৰ্ভিচ আমি প্ৰভাইড কৰিব পাৰিম। যেনেকৈ ইয়াতে লিখাই আছে টিচিং অফ আৰ্ট ক্ৰাফ্ট, টিচিং অফ যোগা, এনেকুৱা টাইপৰ বস্তুবিলাক আমি প্ৰভাইড কৰিব পাৰোঁ। মানে আপুনিও এজন ভাগিদাৰী হ'ব পাৰে এটা আইডিয়েল স্কুল ক্ৰিয়েট কৰাৰ কাৰণে। আৰু আপোনাৰ ভাগিদাৰী স্কুলে বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই থ্ৰু বিদ্যাঞ্জলি পৰ্টেল এটা ৰিকগনিশ্যন প্ৰভাইড কৰিছে আপোনাৰ ভাগিদাৰী যিটো আপুনি অংশীদাৰ হৈছে স্কুলক এটা আইডিয়েল স্কুল ক্ৰিয়েট কৰাৰ কাৰণে। আৰু এইটোৰ যিটো স্প্ৰিণ্ট এইটো NEP 2020 পৰা লোৱা হৈছে। আৰু এই পৰ্টেলত গৈ পেলাই আপোনালোকে এই কেটালগটো ডাউনলোড কৰি লৈ পেলাই যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব যে কেনেকৈ আপোনালোকে এই ছাৰ্ভিচটো প্ৰভাইড কৰিব পাৰিব আৰু কোনে কোনে ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰিব। ইয়াতে ছাৰ্ভিচ প্ৰভাইডাৰৰ ক'ত যাব, কেনেকৈ কি কৰিব বিস্তৃতভাৱে মই কৈ দিছোঁ আৰু ইয়াতে দেখাই পাইছে। কিন্তু ইন দ্য মিন টাইম মই আপোনালোকক অনুৰোধ কৰিম যে এই বিদ্যাঞ্জলি পৰ্টেলটো ইমান ডিজিটেল হয়, এই QR কোডটো স্কেন কৰিলেও আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট গোটেই কামখিনি আগবঢ়াব পাৰিব।